বিহুৰ মাজত কোনেও নাপাতে নহয়, বিহুৰ পিছতহে পাতিব। বিহুৰ পিছত এখন অসমত বিধানসভা হয়। খেতিক লৈ ব্যস্ত হ'ব বুলি কৈ তাৰমানে পঞ্চায়ত ইলেকশ্যনটো লাগে নে নালাগে? বিৰোধীয়ে মন্তব্য কৰিছে। মোক বিৰোধী এখন লিখি দিয়ক যে আমাক নালাগে বুলি, তেতিয়া নাপাতো। এনে এপাক লগাই থাকিলে কি হ'ব? পঞ্চায়ত ইলেকশ্যন নাপাতিলে অসমত গ্ৰাণ্ট নাহিব, বিত্তীয় আয়োগৰ গ্ৰাণ্টবিলাক বন্ধ হৈ যাব। সেইকাৰণে পঞ্চায়ত ইলেকশ্যনটো আমি পাতিবই লাগিব। মই এইবিলাক কমেণ্ট নিদিওঁ। মোৰ 31 মাৰ্চত ঘোষণা নহয়, কাৰণ 29 তাৰিখলৈকে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। গতিকে আৰু 3 দিন 4 দিন সময় বঢ়াই দিলেই হৈ গ'ল। মই যিমান দূৰ জানো 2 পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।